সুপ্ৰভাত ছাত্ৰ-ছাত্ৰীসকল টেলি এডুকেশ্যনৰ ক্লাছলৈ তোমালোকক স্বাগতম ছাত্ৰ-ছাত্ৰীসকল আমি ক্লাছত বৃত্ত সম্পৰ্কীয় কালিৰ ওপৰত অকমান পঢ়িছিলো হয়নে আমি বৃত্তৰ পৰিধি ব্যাস আৰু ব্যাসাৰ্ধৰ মাজত আমি ফৰ্মুলা কেইটামান পাইছিলো c = pi d c = twice pi r সেইবোৰ সূত্ৰ ব্যৱহাৰ কৰি আমি কেনেকুৱা ধৰণৰ অংক আহিব পাৰে তাৰ ওপৰত আজি আলোচনা কৰিব লাগে তো সোৱা প্ৰথমতে অংকটো কি দিছে যে দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 19 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ দুটা বৃত্ত দিছে এই বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা যাৰ পৰিধি কি হৈছে বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান বুলি কৈছে প্ৰথমতে আমাক কি কৰিছে সোৱা পোনপ্ৰথমে আমাক প্ৰশ্নটো দিছে যে দুটা বৃত্তৰ ব্যাসাৰ্ধ ক্ৰমে 19 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ সো বৃত্ত দুটা তোমালোকে আঁকি লোৱা সেই ব্যাসাৰ্ধ যেটো দিছে সেই ব্যাসাৰ্ধ অনুসৰি প্ৰথম বৃত্তটো হৈছে 19 সেন্টিমিটাৰ দ্বিতীয় বৃত্তটো হৈছে 9 সেন্টিমিটাৰ এতিয়া কি কৰিব দিছে আমি এটা বৃত্তৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগে যাৰ পৰিধি কি হৈছে এই বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান এনেকুৱা এটা বৃত্তৰ আমি ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগে যাৰ পৰিধি এই দুটা ব্যাসাৰ্ধ পৰিধিৰ দুটাৰ পৰিধিৰ সমষ্টিৰ সমান হয় বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান ওকে সো কি কৰিম আমি তাৰ কাৰণে আমি আগৰ ক্লাছত পাইছিলো এটোৰ ওপৰত আগৰ ক্লাছত আমি পঢ়িছিলো যে ধৰা হল যে আমি যেটো এটা নতুন বৃত্ত পাম সেই বৃত্তটো ধৰি ললো যে আমি ব্যাসাৰ্ধ r ওকে আৰু আমি কি কৰিছো সোৱা আমাক কৈছে যে যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান আমি দেখাব লাগিব যোনটো আমি নতুন বৃত্ত ধৰিছো সাপোজ ধৰি ললো যে এটোৰ পৰিধি c বৃত্তটোৰ পৰিধি এতিয়া ধৰা হল r1 আৰু r2 ব্যাসাৰ্ধ বিশিষ্ট বৃত্ত দুটাৰ পৰিধি ক্ৰমে c1 আৰু c2 আমি প্ৰথমতে ধৰি ললো যে এইটো হৈছে c1 আৰু এইটো হৈছে c2 পৰিধি বিশিষ্ট ব্যাসাৰ্ধ বৃত্ত যাৰ পৰিধি ব্যাসাৰ্ধবোৰ ক্ৰমে 19 সেন্টিমিটাৰ আৰু 9 সেন্টিমিটাৰ ওকে এতিয়া সোৱা আমি জানো যে c r1 জানো r2 জানো আমি r উলিয়াব লাগে হয়নে আমি জানো যে c = c1 + c2 এতিয়া c2 সোৱা c = twice pi r আমি আগৰ ক্লাছত পঢ়ি আহিছো c = twice pi r হয় যদি ব্যাসাৰ্ধ দিয়া থাকে আৰু যদি ব্যাস দিয়া থাকে তেতিয়া কি কৰো আমি pi d very good এতিয়া সোৱা প্ৰথম বৃত্তটো আমি যেটো লৈছিলো তাৰ প্ৰয়োজনীয় বৃত্তটোৰ ব্যাসাৰ্ধ আমি r বুলি ধৰিছিলো হয়নে সেই কাৰণে এটো হৈছে twice pi r যত r হৈছে ব্যাসাৰ্ধ এতিয়া ইয়াতে কি হৈছে সোৱা c1 আছে c1 = কি হ'ব twice pi এটো ব্যাসাৰ্ধটো r1 ধৰিছিলো আৰু প্ৰশ্নত r1 মানে কিমান দিছে 19 সেন্টিমিটাৰ মানে twice pi into 19 হয়নে গতিকে আমাক কি কৰিছে সোৱা r1 আৰু r2 ৰ মানটো দিয়া আছে r1 হৈছে 19 সেন্টিমিটাৰ আৰু r2 হৈছে 9 সেন্টিমিটাৰ এতিয়া সোৱা c1 = আমি কি লিখিব পাৰিম twice pi r1 plus c2 = কিমান হ'ব কি লিখিব পাৰো twice pi r2 ওকে এতিয়া সোৱা twice pi দুফালে আছে কমন লৈ পিনে আমি কি কৰিব পাৰো ইয়াৰ পৰা যদি twice pi টো কমন লও তেতিয়া হ'ব r1 plus r2 তাৰ মানে twice pi কেনসেল কৰিলে কি হ'ব r = r1 plus r2 r1 আৰু r2 ৰ মান আমি গম পাও গতিকে r1 আৰু r2 ৰ মান বহুৱাই দিয়া 19 plus 9 কিমান হ'ব 19 plus 9 যোগ কৰিলে 28 গতিকে r ৰ মান আমি কিমান পালো 28 পালো গতিকে সেই বৃত্তটোৰ ব্যাসাৰ্ধটো কিমান হ'ব 28 সেন্টিমিটাৰ যাৰ পৰিধি যি দুটা আমাক বৃত্তৰ ব্যাসাৰ্ধ দিয়া আছে তাৰ সমষ্টিৰ সমান হয় ওকে গতিকে যিটো বৃত্তৰ পৰিধি বৃত্ত দুটাৰ
যি দুটা প্ৰশ্নত দিয়া আছে সেই বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান হয় সেই বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব 28 সেন্টিমিটাৰ বুজি পাইছানে কেনেকৈ কৰিছো বলাচোন আৰু এবাৰ এটা বেলেগ এটা অংক কৰো তাৰ আগতে তোমালোকে মনত ৰাখিবা যে বৃত্তৰ ব্যাসাৰ্ধ যাৰ পৰিধি বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান হয় সেই বৃত্ত দুটাৰ ব্যাসাৰ্ধৰ সমষ্টিৰ সমানটো একেই হ'ব বুজি পাইছানে যদি c equal to r c1 plus c2 হয় তেতিয়াহলে কি হ'ব r equal to r1 plus r2 হ'ব পৰিধি যদি সমান হয় সমষ্টিৰ সমান হয় তেনেহলে ব্যাসাৰ্ধটো সমষ্টিৰ সমান হ'ব ওকে গতিকে যদি c equal to c1 plus c2 হয় তেতিয়াহলে r equal to r1 plus r2 হ'ব এটো মনত ৰাখিবা পতককে তোমালোকে শৰ্টকাট মেথডত এতিয়া কৰিব পাৰিবা এতিয়া এটা বেলেগ প্ৰশ্ন দিছে ইয়াতে দিছে যে এখন গাড়ীৰ চকাবোৰৰ প্ৰত্যেকৰে ব্যাস হৈছে 80 সেন্টিমিটাৰ ব্যাসটো আমাক দিছে যেতিয়া গাড়ীখনে প্ৰতি ঘণ্টাত 66 কিলোমিটাৰ দ্ৰুতিত গৈ থাকে প্ৰতিটো চকাই 10 মিনিটত কিমানটা সম্পূৰ্ণ ঘূৰণ কৰি সুধিছে ওকে সো প্ৰথমতে আমাক কি দিছে সোৱা প্ৰশ্নটোত প্ৰথমতে আমাক দিছে যে এখন গাড়ীৰ প্ৰত্যেকবোৰ যি চকা আছে সেই চকাবোৰৰ ব্যাস কিমান সেন্টিমিটাৰ বুলি কৈছে 80 সেন্টিমিটাৰ গতিকে এই গাড়ীৰ চকাবোৰৰ আমাক ব্যাসটো কৈছে 80 সেন্টিমিটাৰ আমি ব্যাসটো গম পাই গলো এতিয়া কৈছে যে প্ৰতিটো চকাই 10 মিনিটত কিমানটা ঘূৰণ কৰে আমাক সুধিছে গতিকে আমি নাজানো 10 মিনিটত কিমানটা ঘূৰণ আৰু আমাক প্ৰশ্ন দিছে যে প্ৰতি ঘণ্টাত 66 কিলোমিটাৰ দ্ৰুতিত গৈ থাকে ওকে সো 10 মিনিটত ধৰিলো যে এৰ পৰা বি লৈকে গৈছে যে এৰ পৰা বি লৈকে যাওতে কিমানটা ঘূৰণ হৈছে আমিতো নাজানো তেতিয়া আমি কি কৰিম সোৱা আৰু প্ৰতিটো চকাই বুলিয়ে কৈছে প্ৰতিটো চকা বুলি কোৱাৰ লগে লগে আমি জানো যে এক ঘূৰণত অতিক্ৰম কৰা দূৰত্ব কি হয় বৃত্তটোৰ পৰিধিৰ সমান হয় নে নহয় গতিকে এক যিমানখিনি দূৰত্ব অতিক্ৰম কৰিব হেতু বৃত্তটোৰ পৰিধিৰ সমান দুই ঘূৰণত অতিক্ৰম কৰা দূৰত্বটো কি হ'ব পৰিধিৰ দুগুণ হ'ব ঠিক তেনেদৰে তিনি ঘূৰণত যেটো অতিক্ৰম কৰিব পৰিধিৰ তিনি গুণ হ'ব এনেকুৱা ধৰণে যদি আমি n টা অতিক্ৰম কৰো n টা ঘূৰণ অতিক্ৰম কৰো তাৰ পৰিধি কিমান হয় n গুণ হ'ব পৰিধিৰ n গুণ হ'ব অতিক্ৰম কৰা দূৰত্বটো হয়নে এতিয়া সোৱা আমাক কৈছে যে n ঘূৰণত অতিক্ৰম কৰা দূৰত্ব পৰিধিৰ n গুণ হ'ব n ইনটু পৰিধি কিন্তু ইয়াতে সোৱা n টো আমাক কিমান দিছে আমি n টো নাজানো কিন্তু আমাক কি দিছে বৃত্তৰ ব্যাস দিছে আৰু ব্যাসটো আমাক কিমান দিছে 80 সেন্টিমিটাৰ গতিকে যেহেতু বৃত্তৰ ব্যাস দিছে আমি কি উলাব পাৰিম পৰিধি উলিয়াব পাৰিম c equal to pi into d pi এর মানটো কিমান আছিল আমি আগৰ ক্লাছত পঢ়িছিলো নহয় pi এটা মান পাইছিলো yes pi এর মানটো আমি কি কৰিব পাৰিম pi এর মানটো 22/7 ও ধৰিব পাৰিম নহলে 3.14 বুলি ধৰিব পাৰিম to pi d is the 80 বহাইছো d into pi centimeter মানে 80 pi centimeter pi এর মানটো যদি বহুৱাই দিয়া দিব পাৰা গতিকে অতিক্ৰম কৰা দূৰত্বটো কিমান হ'ব দ্ৰুতি কিমান দ্ৰুতিত বুলি কৈছে প্ৰতি ঘণ্টাত 66 কিলোমিটাৰ দ্ৰুতিত বুলি কৈছে গতিকে অতিক্ৰম কৰা সময় দূৰত্বটো কিমান হ'ব সময় পূৰণ দ্ৰুতি দ্ৰুতিটো আমাক কিমান দিছে 66 কিলোমিটাৰ পাৰ আৱাৰ আৰু সময়টো আমাক দিছে যে প্ৰতিটো চকাই 10 মিনিট দি গৈছে কিমানটা ঘূৰণ সম্পূৰ্ণ কৰি হৈছে গতিকে 10 মিনিটটো আমি কি কৰিব লাগিব 10 মিনিটটো আমি 10 মিনিটটো ঘণ্টাত লৈ যাব লাগিব ওকে সো তেতিয়া হ'ব এটো তেতিয়া আমি ক্যালকুলেশন কৰিম তেতিয়া আমি পাম 66 into 5 divided by 18
গতিকে 5 divided by 66 তো মোক প্ৰশ্ন দিয়াই আছে আমি সময়টো আমি মিনিটৰ পৰা ঘণ্টালৈকে লৈ গৈছো তাৰ পিছত আৰু চোৱা আমি কি কৰিছো যেতিয়া আমি ঘূৰণৰ সংখ্যাটো পালো তেতিয়া কি কৰিব লাগিব অতিক্ৰম কৰা দূৰত্ব যিটো পালো সেই অতিক্ৰম কৰা দূৰত্বটো আমি পৰিধিৰে হৰণ কৰি দিব লাগিব গতিকে অতিক্ৰম কৰা দূৰত্ব পাইছো আমি 11000 পৰিধিটো আমি কিমান পাইছো 80 divided by 100 পাই ওকে সো এইটো আমি যেতিয়া সলভ কৰিম পাইৰ জায়গাত ইয়াতে কিমান ধৰিছে 22/7 তোমালোকে 3.14 ধৰিব পাৰা তোমালোকৰ সুবিধা অনুযায়ী তোমালোকে এইটো ধৰিব পাৰা ওকে সো এইটো সলভ কৰিলে আহিব 4375 ঘূৰণ ইমান 10 মিনিটত প্ৰতিটো চকাই কিমানটা ঘূৰণ কৰে 4375 ওকে সো এনেকুৱা ধৰণৰ তোমালোকৰ পৰীক্ষাত আহিব তোমালোকে প্ৰশ্নটো ভালদৰে পঢ়ি চাবা পঢ়ি পিনে তোমালোকে কি কৰিবা কেনেকে ব্যাস প্ৰথমতে চাবা যে তোমালোকক কি দিয়া আছে ব্যাস দিয়া আছে নে ব্যাসাৰ্ধ দিয়া আছে কেতিয়াবা তোমালোকৰ ব্যাসাৰ্ধ দিয়া থাকিব পাৰে গতিকে ব্যাস দিয়া আছে নে ব্যাসাৰ্ধ দিয়া আছে হেয়া চাবা তাৰ পিছত চাবা তোমালোকে যদি ব্যাসাৰ্ধ দিয়া আছে তোমালোকক উলিয়াব কি দিছে সেইটো চাবা যদি তোমালোকক উলিয়াব দিছে যদি ব্যাসাৰ্ধ উলিয়াব দিছে ব্যাস দিছে তেতিয়াহলে আমাৰ ফৰ্মুলা যিবোৰ আছে সেই ফৰ্মুলাবোৰ ব্যৱহাৰ কৰিবা ওকে সো ইয়াৰ ওপৰত আৰু কি কৰিম আমি যে কালিৰ ওপৰত পঢ়িম প্ৰথমতে চোৱা এটা আমি কাৰ্যকলাপ কৰো ইয়াতে কি লিখিছে তোমালোকে দুটা বৃত্ত দেখিবলৈ পাইছানে ৰেড কালাৰ আৰু ব্লু কালাৰৰ দুটা বৃত্ত দেখিছা এতিয়া চোৱা এই বৃত্ত দুটাৰ যদি মই কওঁ যে কোনটো বৃত্তই বেছিকে কিমান অঞ্চল ঠাই আবৃত্তি কৰি আছে সপোজ ধৰিলো যে ৰঙা কালাৰৰ যিটো আছে সেইটো বৃত্ত 1 আৰু নীলা কালাৰটো হৈছে বৃত্ত 2 এতিয়া সমতলখনত মই যদি কওঁ যে প্ৰত্যেকটো বৃত্তই কিছু অলপ ঠাই আগুৰি আছে যে কিমানখিনি ঠাই আগুৰি আছে ধৰি লোৱা যে প্ৰথম বৃত্তটোৰ ব্যাস হৈছে 7 আৰু দ্বিতীয় 7 সেন্টিমিটাৰ দ্বিতীয় বৃত্তটোৰ ব্যাস হৈছে 2.1 সেন্টিমিটাৰ এতিয়া সমতলখনত কি হৈছে বৃত্তটোৱে আবৃত্তি কৰা অঞ্চলটোকে কি বুলি কোৱা হয় তাৰ কালি বুলি কোৱা হয় এতিয়া বৃত্তটোৱে কিমান অঞ্চল আবৃত্তি কৰিছে আমি কেনেকৈ উলিয়াম বৃত্ত আমি যদি চাও এটা বৃত্ত ডাঙৰ হয় এটা বৃত্ত সৰু হয় হয়নে নহয় গতিকে আমি বৃত্ত 1 টো যেহেতু ডাঙৰ আমি জানো যে বৃত্ত 1 টোৱে বেছি অংশ আগুৰি আছে বেছি অঞ্চল আবৃত্তি কৰি আছে কিন্তু কিমান অঞ্চল আবৃত্তি কৰিছে হেতুটো নাজানো তাৰ কাৰণে আমি কি কৰিব লাগিব আমি কালি উলিয়াব লাগিব ওকে সো কেনেকৈ উলিয়াম কালি চাও এতিয়া চোৱা এইটো এটা বৃত্তটোৱে আবৃত্তি কৰা অঞ্চলটো আমি কি বুলি কম বৃত্তৰ কালি বুলি কম ওকে এতিয়া সেই বৃত্তৰ কালিটো কেনেকৈ উলিয়াম আমি চাও এখন পেপাৰ লোৱা পেপাৰখন প্ৰথমতে কি কৰা আয়তাকাৰ কাগজ এখিলা লৈ পিনে সেইখন ভাঁজ কৰা দুভাগ যাতে দুটা ভাগ পোৱা যায় সমানে এনেকে ভাঁজ কৰা তাৰ পিছত আমি কি কৰিম এতিয়া চাৰিটা ভাগ পোৱাকে ভাঁজ কৰিলো চোৱা তাৰ পিছত আকৌ কি কৰিছো এইবাৰ 8টা ভাগ যাতে পাও হেনেকুৱা ধৰণে আমি ভাঁজ কৰি দিলো তাৰ পিছত আকৌ কি কৰিলো 16টা যাতে ভাগ পাও এনেকুৱা ধৰণে ভাঁজ কৰি দিলো তাৰ পিছত এডাল সিধাকে লাইন টানি পিনে কেঁচিৰ সহায়ত সেই লাইনডালত মই ৰেখাডালত কেঁচিৰ সহায়ত কাটি দিলো এতিয়া চোৱা এইটো যেটো আমি পালো এই অংশটো যেতিয়া আমি ভাঁজবোৰ খুলি দিছো যেতিয়া মেলি দিছো তেতিয়া চোৱা এটো কি হৈছে এটো দেখিবলৈ এটা বৃত্ত হৈছে হয় নে নহয় আয়তাকাৰ এটা বৃত্তকাৰ কাগজ যাৰ কি হৈছে 16টা ভাগ আছে কাগজখনত দেখিছানে সো 16টা ভাগৰ এইটো এটা কি হৈছে বৃত্ত হয় এতিয়া বৃত্তটোৱে কিমান অংশ আগুৰি আছে এইটো কি কৰিম 16টা ভাগৰ যদি আমি যোগফল উলাও 16টা ভাগৰ যদি আবৃত্তি কৰা অঞ্চলৰ কালিৰ সমষ্টিটো উলিয়াই দিও তেতিয়া কি হ'ব বৃত্তটোৱে কিমান অঞ্চল আবৃত্তি কৰিছে গম পাম এতিয়া চোৱা ইয়াতে কি হৈছে 16টা যে ভাগ আছে ইয়াৰ পৰা যদি মই এটা ভাগ উঠাই লৈ যাও কি হ'ব চোৱাচোন 16টা ভাগৰ যদি মই এটা ভাগ উঠাই নিও এইটো এটা দেখিবলৈ কিহৰ নিচিনা হৈছে এইটো কোৱাচোন এইটো দেখিবলৈ কিহৰ নিচিনা হৈছে এইটো দেখিবলৈ এটা
ত্ৰিভুজ নিচিনা হৈছে হয়নে নহয় আৰু ইয়াক কোৱা হয় বৃত্তকলা বুলি ওকে সো এটা ইয়াতে চোৱা এইটো এটা চাপ হয় আৰু এইটো কি হয় ইয়াৰ ব্যাসাৰ্ধ হয় এইটো কেন্দ্ৰৰ পৰা নিৰ্দিষ্ট বিন্দু সংযোগী ৰেখাডালকে ব্যাসাৰ্ধ বোলে গতিকে এটা চাপ আৰু ইয়াৰ ব্যাসাৰ্ধ দুডালৰ মাজৰ অংশটো বৃত্তকলা বুলি আমি ক্লাস 9 তে পঢ়ি আহিছো হয়নে গতিকে এইটো হৈছে বৃত্তকলা এতিয়া চোৱা প্ৰত্যেক ভাগ কাটি কাটি যেতিয়া মই পৃথক কৰিম আৰু পৃথক কৰি যেতিয়া মই কালি উলিয়াম সেই কালিটোৰ মই যেটো সমষ্টি পাম সেই সমষ্টিটোৱে কি হ'ব বৃত্তটোৰ কালি হ'ব এতিয়া প্ৰতিটো ভাগ এনেকে কাটি কাটি মই কি কৰিলো এনেকুৱা ধৰণে কৰিলো কোতে এটা ভাগ বেছিকে ওলালে হেতু দুটা সমান ভাগত কাটি পিনে এনেকে মই যদি লগ লগাই দিও কি হ'ব এটো দেখিবলৈ কিহৰ নিচিনা লাগিছে এটা আয়তৰ নিচিনা লাগিছে নাই যাৰ কি আছে দিঘ আছে আৰু প্ৰস্থ আছে গতিকে এই যেটো আয়তটো হ'ব এই আয়তটোৰ কালিটো এই বৃত্তটোৰ কালি হ'ব কাৰণ এইটোৰ পৰাইতো কাটি কাটি মই এইটো বনালো হয়নে গতিকে আয়তটোৰ কালিটোৱে কি হ'ব বৃত্তটোৱে যিমান অঞ্চল আবৰি আছে সেই বৃত্তটোৱে আবৰি থকা অঞ্চলৰ কালি হ'ব এতিয়া চোৱা আয়তটোৰ কালি কেনেকে উলিয়াম প্ৰথমতে আয়তটোৰ কালি উলিয়াবলৈ আমাক কি লাগিব দৈৰ্ঘ্য পূৰণ প্ৰস্থ আমি জানো যে আয়তৰ কালি কেনেকে উলিয়াই দৈৰ্ঘ্য পূৰণ প্ৰস্থ কৰি পিনে উলিয়াই এতিয়া চোৱা ইয়াৰ দৈৰ্ঘ্যটো কিমান হ'ব ইয়াৰ যেটো দৈৰ্ঘ্য আছে হেতু কি হৈছে চোৱা অৰ্ধবৃত্তৰ কি হৈছে পৰিধি সমান হৈছে মানে পৰিধিটোৰ কি হৈছে আধা হৈছে বৃত্তটোৰ পৰিধিৰ আধা হৈছে তাৰ মানে দৈৰ্ঘ্য মানে কি হৈছে বৃত্তটোৰ পৰিধিৰ আধা বুলি কোৱাৰ লগে লগে L equal to কি হৈছে twice pi r divided by 2 যেটো লিখিব পাৰো আমি pi r তাৰ পিছত আমি কি পালো প্ৰস্থ প্ৰস্থটো কি হৈছে চোৱা প্ৰস্থটো আকৌ কি হৈছে বৃত্তৰ ব্যাসাৰ্ধৰ সমান হৈছে তাৰ মানে আমি এটো কি লিখিব পাৰো r লিখিব পাৰো গতিকে আয়ত বৃত্তটোৰ কালি কি হ'ব আমি জানো যে আয়তৰ কালি কি দিশ পূৰণ প্ৰস্থ দিশ ইয়াতে কি আছে pi r আৰু r মানে দিশ পূৰণ প্ৰস্থ বুলি কোৱাৰ লগে লগে কি হ'ব pi r into r r দুটা পালো তাৰ মানে আমি কি লিখিব পাৰো pi r square পাৰোনে যেটো হৈছে আমাৰ এই আয়তটোৰ কালি আৰু এই আয়তটোৰ যেটো কালি হয় হেতুটো এই বৃত্তটোৰ কালি হ'বনে নাই গতিকে মই বৃত্তটোৰ কালি কি লিখিব পাৰো আয়তটোৰ কালিৰ সমান আৰু আয়তটোৰ কালি কি হৈছে দৈৰ্ঘ্য পূৰণ প্ৰস্থ দৈৰ্ঘ্যটো ইয়াতে কি দিছে pi r পূৰণ r যেটো হ'ব pi r square যত আমি a পালো a equal to pi r square বৰ্গ একক যত r হৈছে বৃত্তটোৰ ব্যাসাৰ্ধ আৰু pi মানে আমি জানো 22 divided by 7 or তোমালোকে কি কৰিব পাৰা 3.14 ক্যালকুলেশন কৰোতে তোমালোকে নিজৰ সুবিধা অনুসৰি তোমালোকে এই দুটাৰ যিকোনো এটা মান পাব পাৰা ওকে গতিকে এই ফৰ্মুলাটো তোমালোকে মনত ৰাখিবা a equal to pi r square বৃত্তৰ কালি আমি এই ফৰ্মুলাটো ইউজ কৰিহে উলিয়াব পাৰিম বৃত্তৰ কালি কেনেকে পাম যে a equal to pi r square বৰ্গ একক বুজি পাইছানে সো বৃত্তৰ কালি নিৰ্ণয় কৰি ব্যৱহাৰ কৰা সূত্ৰটো হ'ল a equal to pi r square তোমালোকে এইটো এটা MCQ চোৱা ইয়াতে কি দিছে যে বৃত্তৰ কালি নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা সূত্ৰটো দিছে সো ইয়াতে চোৱা ক্লিকাৰৰ সহায়ত আমাৰ আনসাৰটো পঠিয়াই দিয়া তোমালোকৰ ওচৰত 30 সেকেন্ড সময় আছে টাইম ষ্টাৰ্ট
পাৰিছানে বাৰু আমি আকৌ পাঠলৈ আগবাঢ়ো ইয়াতে কি দিছে চোৱা বৃত্তকে দুটা বৃত্ত দিছে এটা বৃত্তে কি কৰিছে d equal to 7 যত ব্যাসটো দিয়া আছে আৰু এটা বৃত্তৰ কি কৈছে ব্যাসটো কিমান বুলি কৈছে d equal to 2.1 এতিয়া বৃত্ত দুটাই কিমান কিমান অঞ্চল আবৃত্তি কৰিছে উলিয়াব লাগে তাৰমানে আমি বৃত্তকেইটাৰ কালি উলিয়াব লাগে তেতিয়া গম পাম যে কোনটোৱে বেছি ঠাই আগুৰি আছে কোনটোৱে কম ঠাই আগুৰি আছে এতিয়া চোৱা প্ৰথমতে আমি এটা প্ৰথম বৃত্তটো চাওঁ বৃত্ত ইয়াতে ব্যাসটো কিমান বুলি দিছে ইয়াতে ব্যাসটো দিছে d equal to 7 হয়নে গতিকে a equal to pi r square হয় d equal to 7 দিছে d equal to 7 বুলি কোৱাৰ লগে লগে আমি r2 উলিয়াব পাৰিম নে নাই তাৰপা আমি আৰামছে r2 উলিয়াব পাৰিম আৰু আমি জানো যে a equal to pi r square হয় গতিকে আমি কি কৰিম r equal to আমি কি জানো d divided by 2 d মানে কিমান দিছে প্ৰশ্নত d মানে আমাক দিছে d equal to 7 ব্যাসটো আমাক কিমান দিছে 7 দিছে এতিয়া আমি r উলিয়াব লাগে d divided by 2 যোনটো কিমান হ'ব 3.5 সেন্টিমিটাৰ ওকে এতিয়া চোৱা এতিয়া আমি কি পালো r2 পালো পাইটো আমি জানো পাইৰ মান যিকোনো এটা বহুৱাব পাৰিম r2 মই জানো গতিকে এইটো কি হ'ব r equal to কিমান পালো 3.5 সেন্টিমিটাৰ গতিকে পাইটো কিমান হয় পাইটো যোনটো ইচ্ছা তোমালোকে ধৰিব পাৰা 3.14 বা 22 divided by 7 এইটো ধৰিলে সাধাৰণতে আমাৰ ক্যালকুলেশন খিনি কৰাত সুবিধা হয় একাৰণে বেছিভাগে 22 by 7 এ ধৰা হয় আমাৰ so 22 divided by 7 আৰু r মানে কিমান পাইছো 3.5 r square গতিকে 3.5 দুইবাৰ পূৰণ কৰিছো বা তোমালোকে লিখিব পাৰা 3.5 whole square এইটোৰ এইটোটো একেই কথা ওকে গতিকে কাটকুট কৰিলো চোৱা কাটকুট কৰিলে আমি পালো 22 into 0.5 into 3.5 আৰু এইকেইটা যেতিয়া মই পূৰণ কৰিম তেতিয়া মই পাম এইবোৰ পূৰণ হৰণ কৰি পিনে মই পাম 77 divided by 2 তাৰ মানে হ'ব 38.5 বৰ্গ একক মানে প্ৰথম যেটো বৃত্ত আছিল যাৰ ব্যাস 7 সেন্টিমিটাৰ আছিল সেই বৃত্তটোৱে আবৃত কৰা অঞ্চলটো হৈছে 38.5 বৰ্গ একক বুজি পাইছানে এতিয়া আমি আৰু এটা বৃত্ত আছিল এটা দুটা বৃত্ত আছিল আৰু ইটো যেটো বৃত্ত আছিল সেই বৃত্তটোৰ তোমালকে d equal to r টো দিয়া আছিল এটা 2.1 সো হেতু বৃত্তৰো r টো মানটো যেটো দিয়াই আছিল আৰু যদি দিয়াও নাই d মানটো দিয়া আছে তোমালকে r মানটো উলিয়াই লৈ পিনে সেই একেই ধৰণতে বৃত্তৰ কালিটো নিৰ্ণয় কৰিবা ওকে সো ইয়াতে দিছে চোৱা এই প্ৰশ্নটো কি দিছে ভালকে লক্ষ্য কৰা বৃত্ত এটাৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা বৃত্তটোৰ আমি ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগে মানে কাৰ মান নিৰ্ণয় কৰিব লাগে ব্যাসাৰ্ধ বুলি কোৱাৰ লগে লগে আমি উলিয়াব লাগে যে r ৰ মানটো এতিয়া r ৰ মানটো উলিওৱাৰ আগতে কি দিয়া আছে আমি প্ৰশ্নটো চাও নিৰ্ণয় কৰা যত বৃত্তটোৰ কালি হৈছে 154 স্কয়াৰ সেন্টিমিটাৰ 154 স্কয়াৰ সেন্টিমিটাৰ বুলি কৈছে বৃত্তৰ কালিটো কৈছে আমি কালিটো জানো যে a equal to pi r square হয়নে আৰু এইটোৰ মান দিছে আমাক 154 স্কয়াৰ সেন্টিমিটাৰ তাৰ মানে আমি কি লিখিব পাৰো আমি তাৰ সেই মানখিনিৰ পৰা আমি উলিয়াব লাগে যে বৃত্তৰ ব্যাসাৰ্ধ কি হয় তাৰ মানে r ৰ মানটো উলিয়াব লাগে হয়নে এতিয়া সো আমি জানো যে a equal to pi r square তাৰ r square মানে কি লিখিব পাৰো a divided by pi গতিকে a মানে আমি জানো প্ৰশ্ন দিছে যে বৃত্তটোৰ কালি হৈছে 154 স্কয়াৰ সেন্টিমিটাৰ গতিকে 154 divided by pi মানে তোমালকে কি লিখিব পাৰা 22 divided by 7 লিখিব পাৰা গতিকে এইটো মই উল্টাকে যদি কৰি দিও into 7 divided by 22 সো যেতিয়া মই কটাকটি কৰিম তেতিয়া মই পাম 49 যেটো হৈছে 7 স্কয়াৰ তাৰ মানে r ৰ মান কিমান হ'ব ইয়াতে r equal to কিমান হ'ব কোৱা r square equal to 7 square মানলো মানে আমি লিখিব পাৰো যে r equal to 7 হয়নে নহয়
গতিকে বৃত্তটোৰ ব্যাসাৰ্ধ কি হৈছে 7 সেন্টিমিটাৰ এতিয়া চোৱা বৃত্তটোৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ তাৰ মানে আমি বৃত্তটোৰ কালি দিলেও আমি বৃত্তটোৰ ব্যাসাৰ্ধ বা যেহেতু আমি এইটো বৃত্তটোৰ ব্যাসাৰ্ধ জানো ইয়াৰ পৰা কি উলিয়াব পাৰিম আমি ব্যাস উলিয়াব পাৰিম হয়নে নহয় গতিকে প্ৰশ্নটো তোমালোকে ভালদৰে পঢ়িবা পঢ়িলে গোটেইবোৰ অংক কৰিব পাৰিবা ইয়াতে এইটো কি দিছে চোৱা বৃত্ত দুটাৰ ব্যাসাৰ্ধ যথাক্ৰমে 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ মানে দুটা আমাক বৃত্ত দিছে আৰু সেই দুটা বৃত্তৰে ব্যাসাৰ্ধ কিটা দিছে বৃত্ত এটাৰ কালিৰ সমষ্টিৰ সমান তাৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা এটা বৃত্ত হৈছে যাৰ কালি এই প্ৰশ্নত দিয়া বৃত্ত দুটাৰ কালিৰ সমষ্টিৰ সমান হৈছে সেই বৃত্তটোৰ আমি ব্যাসাৰ্ধ নিৰ্ণয় কৰিব লাগে কেনেকৈ কৰিম আগতে যেনেকৈ পৰিধিৰ অংকটো কৰিছিলো একে ধৰণে আমি এইটো কৰিব লাগিব কোন প্ৰথমে আমাক কি চোৱা আমাক কোন প্ৰথমে দিছে যে বৃত্ত দুটাৰ ব্যাসাৰ্ধ দুটা বৃত্তৰ ব্যাসাৰ্ধ ক্ৰমে 8 সেন্টিমিটাৰ আৰু 6 সেন্টিমিটাৰ মানে দুটা বৃত্ত আছে এই বৃত্ত দুটা আমি কালি উলিয়াব পাৰিম তাৰোপৰি আমি এতিয়া কি কৈছে এটা বৃত্ত লব লাগে যাৰ কালি কি হৈছে এই বৃত্ত দুটাৰ যিটো কালি হ'ব এই বৃত্ত দুটাৰ যিটো আমি কালি পাম কালিৰ সমষ্টিটো যিটো পাম suppose a1 plus a2 এই কালি দুটাৰ সমষ্টি কি হৈছে ইয়াৰ কালিৰ সমান হয় is equal to a হ'ব hey এই যে যেটো বৃত্তটো ইয়াৰ কালিটো যেটো এই দুটাৰ সমষ্টিৰ সমান হয় এই বৃত্তটোৰ আমি ব্যাসাৰ্ধটো নাজানো সেই ব্যাসাৰ্ধটো মই উলিয়াব লাগে কিমান হ'ব বুজি পাইছানে গতিকে এনেকৈ উলিয়াম যেনেকৈ মই আগতে পাইছিলো পৰিধিৰ লগত c equal to যদি c1 plus c2 হয় তেতিয়াহলে কি হ'ব r equal to r1 plus r2 হ'ব এইটো বৃত্তৰ পৰিধি আৰু ব্যাসাৰ্ধৰ মাজত যেটো আমি পাইছিলো তাত আমি পাইছো যদি c equal to c1 plus c2 হয় তেতিয়াহলে r equal to r1 plus r2 হ'ব কিন্তু ইয়াতে চোৱা ইয়াতে তোমালোকক কি দিছে ইয়াতে আমাক দিছে যে r1 দুটা বৃত্ত দিছে ব্যাসাৰ্ধবোৰ দিছে মানে r1 আৰু r2 দিছে এতিয়া আমি চাব লাগে যে আৰু ইয়াতে কৈছে যে a equal to a1 plus a2 এতিয়া a equal to যদি a1 plus a2 হয় r equal to r1 plus r2 হ'বনে নাই আমি চাব লাগে আৰু সেই চাই পিনে আমি কি কৰিব লাগে বৃত্তটোৰ ব্যাসাৰ্ধ মানে এই বৃত্তটোৰ আমি r2 উলিয়াব লাগে বুজি পাইছানে গতিকে চাও আমি কেনেকৈ সলভ কৰিব পারলো প্ৰথমতে এইটো চোৱা প্ৰথমতে আমি ধৰি ললো যে এই বৃত্তটোৰ যেটো ব্যাসাৰ্ধটো উলিয়াব লাগে আমি ধৰি ললো যে পোন প্ৰথমে পাবলগীয়া যেটো বৃত্ত আছে সেই বৃত্তটোৰ ব্যাসাৰ্ধ হৈছে r পোন প্ৰথমে আমি ধৰি ললো এই বৃত্তটোৰ ব্যাসাৰ্ধটো r এতিয়া চোৱা বৃত্তটোৰ ব্যাসাৰ্ধ r আৰু বৃত্তটোৰ কালি a বুলি ধৰি লোৱা আমি নেজানো বৃত্তটোৰ কালি কি হয় ব্যাসাৰ্ধ কি হয় আমি নেজানো কিন্তু প্ৰশ্নত দিয়া আছে যে দিয়া থকা বৃত্ত দুটাৰ কালি a1 plus a2 তেতিয়ালে হিহতৰ ব্যাসাৰ্ধ ক্ৰমে r1 plus r2 হ'ব আমি ধৰিলো যে এই যি দুটা আছে তাৰ r1 equal to 8 cm r2 equal to 6 cm বুলি যি দুটা বৃত্ত আছে সেই বৃত্ত দুটাৰ আমি কালি ক্ৰমে a1 আৰু a2 বুলি ধৰিলো এতিয়া চোৱা আৰু প্ৰশ্নত দিছে যে r1 equal to আমি 8 cm পালো r2 equal to আমি কিমান 6 cm পালো আৰু r ৰ মানটো আমি নাজানো এতিয়া চোৱা প্ৰশ্নত দিছে প্ৰশ্নটো চোৱা বৃত্ত এটা যাৰ কালি বৃত্ত দুটাৰ কালিৰ সমষ্টিৰ সমান তাৰ মানে আমাক প্ৰশ্ন দিয়ে দিছে যে a equal to a1 plus a2 এটো যেটো পাবলগীয়া বৃত্তটো আছে সেই পাবলগীয়া যেটো r ব্যাসাৰ্ধ বিশিষ্ট যেটো পাবলগীয়া বৃত্ত আছে সেই বৃত্তটোৰ কালি হৈছে a কিন্তু প্ৰশ্ন দিছে যে বৃত্ত এটাৰ কালি যাৰ কালি বৃত্ত দুটাৰ কালিৰ সমষ্টিৰ সমান মানে এই দুটা ব্যাসাৰ্ধ বিশিষ্ট যি দুটা আমি বৃত্ত পাম সেই বৃত্ত দুটাৰ যেটো কালি পাম সেই কালিটোৰ সমষ্টি কি হৈছে নতুন পাবলগীয়া বৃত্তটোৰ কালিৰ সমান বুলি কৈছে তাৰ মানে আমাক কি কৈছে a equal to a1 plus a2 বুলি কৈছে এতিয়া আমাক কৈছে যে সেই বৃত্তটোৰ পৰা মই অকল ব্যাসাৰ্ধটো উলিয়াব লাগে বুজি পাইছানে গতিকে a equal to a1 plus a2 বুলি কৈছে আমি জানো a pi r কাৰণ বৃত্তৰ কালি আমি পঢ়ি আহিছো গতিকে a equal to pi r square
এই জায়গাত আমি পাই r স্কয়াৰ লিখিলো কাৰণ তাৰ ব্যাসাৰ্ধ r আছিলে এতিয়া a1 ৰ ঠাইত আমি কি লিখিব লাগিব কি লিখিব পাৰো very good pi r1 square plus a2 ৰ জায়গাত মই কি লিখিব পাৰো কোৱা কি লিখিব পাৰো yes আমি লিখিব পাৰো pi r2 square এতিয়া সব pi দুইফালে আছে হু হাতৰ পৰা যদি মই pi টো কমন লও r1 square plus r2 square পালো pi pi cancel কৰিলো r square equal to কিমান পালো r1 square plus r2 square তাৰ মানে r2 আমি কি পালো root r1 square plus r2 square এতিয়া সো r1 ৰ মই মান জানো r2 ৰ মান জানো গতিকে মানবোৰ বহুৱাই দিলে কিমান হ'ব 8 square plus 6 square মানে 64 plus 36 যোগ কৰিলে হ'ব এটো 100 আৰু r2 মই পাম 10 তাৰগত তোমালকে MCQ টো সোৱা MCQ টোৰ উত্তৰ ক্লিকাৰৰ সহায়ত আমালে পঠিয়াই দিবা ইয়াতে কৈছে যে এটা বৃত্ত যাৰ কালি 55.44 স্কয়াৰ সেন্টিমিটাৰ তাৰ ব্যাসাৰ্ধ হ'ব ব্যাসাৰ্ধটো কেনেকৈ হ'ব অলপ আগত যে কৰিলো অংকটো এনেকুৱা ধৰণে কৰিব লাগিব সো ক্লিকাৰৰ সহায়ত তোমালকে এই আনসাৰটো আমালে পঠিয়াই দিবা তোমালোকৰ ওচৰত 30 সেকেন্ড সময় আছে আৰু টাইম ষ্টাৰ্ট দিলানে সবে উত্তৰ আৰু দিছা বুলি তথাপিও মই কৈছো শুদ্ধ উত্তৰটো হৈছে অপচন বি গতিকে সোৱা r equal to মই কিমান পালো 10 পালো গতিকে এটা বৃত্তৰ ব্যাসাৰ্ধ যাৰ কালি বৃত্তৰ কালিৰ সমষ্টি সমান তেতিয়া কিমান হ'ব 10 cm বৃত্তৰ ব্যাসাৰ্ধ তোমালকে সোৱা যদি তোমালকে মনত ৰাখিবা যে বৃত্তৰ পৰিধিৰ ক্ষেত্ৰত যদি c equal to c1 plus c2 হয় তেতিয়া r equal r1 plus r2 হয় কিন্তু যেতিয়া বৃত্তৰ কালিৰ কথা আহে যেতিয়া a equal to a1 plus a2 হয় তেতিয়া r equal to কিমান হয় root over r1 square plus r2 square হয় এটো তোমালকে মনত ৰাখিলে অতি সহজেই কৰিব পাৰিবা ব্যাসাৰ্ধ উলিয়াব দিলে আমি অতি সহজে উলিয়াব পাৰিম গতিকে এই বৃত্তটোৰ কি হৈছে ব্যাসাৰ্ধটো হৈছে 10 cm বুজি পাইছানে টান লাগিছে নেকি সোৱা আমি এতিয়ালৈকে কি ফৰ্মুলা পালো আমি প্ৰথমতে পাইছিলো c equal to twice pi r হয়নে যত এটো হৈছে বৃত্তৰ পৰিধি তাৰ পিছত আমি পালো কালি a equal to pi r square এটো হৈছে কি বৃত্তৰ কালি আসত পৰিধি আমি এটা পাইছিলো যে যদি c equal to c1 plus c2 হয় তেতিয়া হলে আমি কি কৰিব পাৰো r equal to r1 plus তাৰ পিছত কালিৰ পৰা আমি কি পালো যদি a equal to a1 plus a2 হয় তেতিয়া হলে কি হ'ব r equal to root over r1 square plus r2 square হ'ব এতিয়া হয়তো কিছুমান বৃত্তৰ তোমালোকক কি কইলে যে আমাক r1 আৰু r2 দিছে সেই বৃত্তটোৰ কৈ দিছে যে c1 আৰু c2 যদি c সমান হয় আমি r2 উলিয়াব লাগে এতিয়া আমি ডাইৰেক্ট এটো মনত ৰাখিলে আমি উলিয়াব পাৰিম তাৰ পিছত কিছুমান বৃত্তৰ দিছে বলে a কৈছে যে আমাক r2 উলিয়াব দিছে অলপ আগত যেটো প্ৰশ্ন আছিল হেইটো যেনেকৈ আমাক r2 উলিয়াব দিছিল তাত কৈ দিছে যে কালিৰ কি হৈছে a1 plus a2 সমান বুলি কৈছে এতিয়া আমি r2 উলিয়াব লাগে যত r1 আৰু r2 মানটো আমি জানো এই ফৰ্মুলাটো ব্যৱহাৰ কৰি আমি উলিয়াব পাৰিম কালিটো আমি জানো পাই r স্কয়াৰ কৰি উলিয়াব পাৰিম পৰিধিটো জানো আমি twice pi r কৰি উলিয়াব পাৰিম আৰু যদি ইয়াতে এনেকৈ লিখিব পাৰা pi into d বুলি লিখিব পাৰা পৰিধিটো বুজি পাইছানে গতিকে তোমালকে অকল অলপ ফৰ্মুলা খিনি মনত ৰাখিলেই তোমালকে ধুনীয়াকৈ সলভ কৰিব পাৰিবা সো তোমালকে ঘৰত আজি গৈ পিনে ইয়াৰে যিবোৰ অংক আছে সেইবোৰ প্ৰেক্টিস কৰিবা ওকে আজি ক্লাছটোৰ ওপৰত যদি তোমালোকৰ কিবা ডাউট আছে তোমালোকে সুধিব পাৰা আজিলৈ ইমানতে সামৰিছো ধন্যবাদ